আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত যিসকল ছাত্ৰ ছাত্ৰীয়ে BA BSc বিকমত বেকলগ আগতে আছিলে কিন্তু তেওঁলোকৰ বেকলগ যিসকলৰ আঁতৰি গ'ল আৰু যিসকল সাধাৰণতে ইতিমধ্যে কমপ্লিট কৰিব লাগিছিল কিন্তু বেকলগৰ কাৰণে তেওঁলোকে আসলতে কমপ্লিট কৰিব নোৱাৰিছিল। সো তেওঁলোকে আসলতে এটা কমেন্ট মোক কৰিছিল যে এতিয়া তেওঁলোকৰ বেক ইতিমধ্যে কমপ্লিট হ'ল। সো তেওঁলোকৰ আসলতে কমপ্লিট হোৱাৰ পিছত যিটো ৰিজাল্ট সেই ৰিজাল্টটো কেতিয়া দিব, অৰ্থাৎ 6 সেমিষ্টাৰ ৰিজাল্টটো কেতিয়া দিব, তেওঁলোকক ক্লিয়াৰিটি যিটো থাকিব সেইটো কেতিয়া আসলতে তেওঁলোকে গম পাব। সো আপোনালোক যিসকলে কমপ্লিট কৰিলে বা যিসকলে কমপ্লিট ইতিমধ্যে হৈ গ'ল, বেক যাৰ আছিল সেইসকলে যিসকলে ক্লিয়াৰ হৈ গ'ল, যাৰ আৰু বেক নাই, তেওঁলোকৰ যি ৰিজাল্ট অৰ্থাৎ 6 সেমিষ্টাৰ যিহেতু তেওঁলোকে ক্লিয়াৰ কৰাৰ যিটো ৰিজাল্টখন আসলতে সেই ৰিজাল্টটো ইতিমধ্যে আপোনালোকক আসলতে এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট তাতে আপোনালোকক প্ৰদান কৰে বা তাত আসলতে আগবঢ়ায়। গতিকে এতিয়ালৈকে আসলতে আপোনালোকৰ এই যিটো ৰিজাল্ট সেই ৰিজাল্টটো অহা নাই। আহিলে আপোনালোকে নিশ্চয় ইয়াতেই গম পাই যাব আৰু ইয়াত আপোনালোকক দি দিয়ে। প্ৰত্যেকবাৰে আসলতে তেনেকৈ কৰে যে যিবিলাক বেক থাকে সেই বেকবিলাকৰ ৰিজাল্টবিলাক জেনেৰেলি যেতিয়া বেকৰ ৰিজাল্ট তেওঁলোকে পাই যায় তাৰ কিছু সময়ৰ পিছতে আসলতে আপোনালোকৰ যি 6 সেমিষ্টাৰ যিখন ৰিজাল্ট সেই ৰিজাল্টখনো আসলতে আপোনালোকে পাই যাব। যিখিনি 6 সেমিষ্টাৰ ৰিজাল্ট মানে বুজি লওক যে আপোনালোক যিসকলৰ বেক আছিল আৰু 6 সেমিষ্টাৰ যিসকলৰ ক্লিয়াৰ ইতিমধ্যে আগতেই হৈ আছে কিন্তু ধৰক 2nd সেমিষ্টাৰ বা 4th সেমিষ্টাৰ বা 1st বা 3rd বা 5th এইবিলাক ক'ৰবাত নহয় ক'ৰবাত যদি বেক আছিল তেতিয়াহ'লে সেই বেকটো যদি উঠি যোৱাৰ পিছত সেই বাকীখিনি যিটো ৰিজাল্ট আসলতে সেই ৰিজাল্টটো আপোনালোকক কিছু সময়ৰ পিছতে আসলতে আগবঢ়ায়। সো ইয়াত কিছুদিন সময় হয়তো দৰকাৰ হ'ব পাৰে আৰু আপোনালোকে যিহেতু জানেই যে 6 সেমিষ্টাৰৰ যিখন ৰিজাল্ট সেই 6 সেমিষ্টাৰ ৰিজাল্টখন আসলতে এই গোটেই বেকলগৰ গোটেই ব্যৱস্থাটোৰ ওপৰতেই নিৰ্ভৰ কৰে। গতিকে আপোনালোকৰ ৰিজাল্টবিলাকো সাধাৰণতে আহিব, হয়তো অলপ পিছত অলপ দেৰি লাগিছে কিন্তু ইয়াত দিব আপোনালোকক, আৰু যেতিয়া দিব আপোনালোকক মই আপডেট কৰি দিম। আপোনালোকে ইমান চিন্তা কৰিব নালাগে, আপোনালোকে আপডেট পাই যাব কেতিয়াকৈ আসলতে দিব। সো এতিয়ালৈ কিন্তু আপোনালোকৰ এই ৰিজাল্টবিলাকৰ সম্পৰ্কে একো ধৰণৰ আপডেট দিয়া নাই বা একো ধৰণৰ লিষ্ট তেওঁলোকে আগবঢ়োৱা নাই। আৰু আপডেট দিলে আসলতে আপোনালোকে এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট ইয়াত ৰিজাল্টৰ যিটো পাৰ্ট আছে ৰিজাল্টৰ পাৰ্টটো যদি নিজাববীয়াকৈও চায় তেতিয়াও আপোনালোকে গম পাই যাব, ইয়াত দিয়া থাকিব। সো যদিহে আসলতে দিয়ে আপোনালোকেও চেক কৰি থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটোত আহি কিনে আসলতে আপোনালোকে ৰিজাল্টৰ ছেকশ্যনটোত গ'লেই আপোনালোকে দেখাই পাব। তাত যদি দিয়ে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ইয়াতে সকলোবিলাকৰ বিশেষ গম পাব। ইয়াত আপোনালোকে দেখা পাইছে এতিয়া যে ইয়াত 3rd সেমিষ্টাৰ BSc দিছে, গোটেই যিখিনি ইতিমধ্যে আহিলে সেইখিনি দিয়া আছে কিন্তু আপোনালোকৰ 6 সেমিষ্টাৰ যিটো ক্লিয়াৰ হোৱা যিখিনি ডিটেইলছ সেইখিনি অহা নাই বা ৰিজাল্টটো অহা নাই। সো আহিলে আপোনালোকে গম পাব। আৰু যদি কিবা আপোনালোকৰ আৰু কিবা থাকে জানিব লগা আপোনালোকে কমেণ্ট কৰিব বা আৰু এটা ন'টিফিকেশ্যন ফৰ কলেজ যিটো আছে তাতো ক্লিক কৰিলেও আসলতে আপোনালোকে যিটো ৰিজাল্ট সেই ৰিজাল্টবিলাক ইয়াতে দিয়া থাকে, ইয়াত আপোনালোকে চাব পাৰিব। গতিকে যদি আহে আপোনালোকক মই অৱগত কৰিম, কিন্তু এতিয়ালৈকে অহা নাই। গতিকে এতিয়ালৈকে আপোনালোকৰ যিহেতু অহাই নাই গতিকে সেইখিনি দিব পৰা আপোনালোকক নাযাব। গতিকে যেতিয়া আহিব আপোনালোকে গম পাব। চেনেলটো কেৱল ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে আপোনালোকৰ নিচিনা যিসকল আছে তেওঁলোকে ভিডিঅ'টো পায় তেওঁলোকৰো হেল্পফুল হ'ব পাৰে। সো আজিলৈ ইমানেই, ধন্যবাদ।